মিছলীয়া মুখ্যমন্ত্ৰীৰ সকলো এইটো ভিডিঅ' চাওক কিমান মিছা কথা ক'ব পাৰে আৰু কিমান মিছা কথা কৈছিলে জুবিন দাক ন্যায় লৈ পিনে। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলেহেঁতেন। যদি মুখৰ লেকাম নাথাকে তেতিয়াহ'লে সেইবিলাক কথা ক'ব নালাগে। ন্যায় দিম ন্যায় নিদিম সেইবিলাক ক'ব নালাগে। যোনটো মানুহে মাৰিছে সেইটো মানুহে বাৰু কাহানি বা ন্যায় দিব পাৰিবনে? আৰু এতিয়া কি বুলি কৈছে, কোৰ্টে আৰু জজে ন্যায় দিব। যদি আপুনি মাৰিছিলেই বা ন্যায় দিব নোৱাৰে তেতিয়াহ'লে আপুনি আগতীয়াকৈ তেওঁলোকক ৰাস্তা ঘাটে এৰি দিলে হয় দেখোন। কি ইমান লাগি আছে? তাৰে মাজত কৈছোঁ, অসমৰ এনেকুৱা এজন মুখ্যমন্ত্ৰী যোনজন মুখ্যমন্ত্ৰী ইমানেই মিছলীয়া আৰু ইমানেই হাৰামী, সেইজন নাম কি গম পাইছে? হিমন্ত বিশ্ব শৰ্মা। সংসাৰৰ দালাল সোপা যদি আছে বিজেপিতে আছে, আৰু তেওঁলোকৰ কথা কি চাবা, কি কথা কৈ পিঠা পটককৈ চেঞ্জ হৈ যোৱা মানুহটো হিমন্ত বিশ্ব শৰ্মা। আপুনি সকলোৱে গম পাইছে। আৰু এইজন মানুহক ইমান মানুহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ন, যে কি ক'ম, যে এনেকুৱা মানুহক লাত মাৰি খেদাই দিব লাগে। তাৰে মাজত কথা এটা কৈছোঁ, যদি জুবিন দাক যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হৈ কি লাভ আছে? আপুনি মুখ্যমন্ত্ৰী গাদীৰ পৰা নামি দিয়ক। আৰু অসমৰ ৰাইজ পইচা লোভত আপোনালোকে যি টি যাক তাক ভোট দিছে বা ভোট দিব, কিন্তু তাৰে মাজত কথা এটা কৈছোঁ, হয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা। আৰু জুবিন দাই ন্যায় পাবই লাগিব। যদি ন্যায় নাপায় সেইটো ছিষ্টেমে বেলেগ হৈ যাব, সেইটো সকলোৱে জানে।